হয়, কাইলৈ অনুষ্ঠিত হ'ব ডিব্ৰুগড়ত কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকত কি সিদ্ধান্ত লোৱা হ'ব আৰু ডিব্ৰুগড়ৰ কাৰণে বিশেষ কিবা সুখবৰ থাকিব নেকি সেই বিষয়ে আমি কথা পাতিবলৈ আমাৰ লগত আছে স্থানীয় বিধায়ক প্ৰশান্ত ফুকন। কেনেকুৱা ধৰণৰ কি বিষয়ত আলোচনা কৰা হ'ব? মুখ্যমন্ত্ৰীগৰাকী যিহেতু উপস্থিত হ'বহি 4 বজাৰ পৰা বৈঠকখন আৰম্ভ হ'ব, কি বিষয়ে সংশ্লিষ্ট কৰা হ'ব আৰু ডিব্ৰুগড়ৰ কাৰণে বিশেষকৈ কিবা ভাল খবৰ থাকিব পাৰে নেকি? চাওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ কাৰ্যকালত প্ৰায়বিলাক কেবিনেটেই তেওঁ অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছিল আৰু এতিয়াও আমাৰ ডিব্ৰুগড়খন যেতিয়া দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰিছে আৰু ঘোষণা কৰাৰ ফলত এইখন অহা কাইলৈ যিখন কেবিনেট হ'ব, কেবিনেটখন আমাৰ ডিব্ৰুগড়ৰ দ্বিতীয় কেবিনেটত কি বস্তু পাছ হ'ব কি হ'ব সেইটো কথা এই মুহূৰ্তত কোনেও কৈ দিব নোৱাৰে, কাৰণ এইটো এটা ছিক্ৰেট বস্তু। সেই সময়ত যেতিয়া প্লেচ কৰিব কেবিনেটত, সেই সময়তে ইয়াত যাব আৰু কেবিনেটত কোনোবা এডোখৰ জেগাৰ বিশেষ প্ৰাধান্য দিব তেনেকুৱা কথা নহয়। কেবিনেটত চৰকাৰখনৰ সমগ্ৰ অসমৰ কি পলিচি এডপ্ট কৰিব, কি কাম আমাৰখিনি কৰিব, সেইখিনিয়ে ইয়াত বিশেষভাৱে ব্যৱস্থা থাকে আৰু কেবিনেটত অনুমোদন কৰা হয়, সেই ধৰণৰ হ'ব। আৰু তাৰ উপৰিও কাইলৈ মুখ্যমন্ত্ৰী মহোদয় আহিব, মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ ৰিভিউ কৰিব, এটা সকলোখিনি ৰিভিউ কৰিব, সকলো সমষ্টিবিলাক পইণ্ট টু পইণ্ট, 1 to 1 তেখেতে অফিচাৰসকল থাকিব, আমিও থাকিম, থাকি আমি কিখিনি কাম কৰিছোঁ সেইখিনিও 1 to 1 যেতিয়া কথা পতা যায়, ৰিকনচলেশ্যন এটা যেতিয়া হ'ব, ৰিকনচলেশ্যনত আমাৰ যিবিলাক কাম ক'ৰবাত গাঁঠি লাগি থাকে সেই গাঁঠিবিলাক খোল খাই যোৱাৰ এটা বিশেষ ব্যৱস্থা থাকে, যিটো আমাৰ এটা ৰিভিউ মিটিংবিলাকত হয়। সেইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু উচ্চপদস্থ বিষয়াসকল আৰু ইয়াৰ বিষয়াসকল, উপায়ুক্ত মহোদয়, তাৰপাছত আমি নিজে স্থানীয় বিধায়কজন আৰু স্থানীয় মন্ত্ৰীজন, এই গোটেই কথাবিলাকে এটা যথেষ্ট গুৰুত্ব পাব আৰু তেনেকুৱা ধৰণে হ'ব, এটা ভাল এটা পজিটিভ ভাইব্ৰেশ্যন হ'ব বুলি মই ক'ব খুজিছোঁ। আপুনি অসম চৰকাৰৰ মন্ত্ৰী যদিও স্থানীয় বিধায়ক, গতিকে আপুনি আদৰিব লাগিব। কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছে কেবিনেটক লৈ? কেনেকুৱা কি কেবিনেটক লৈ বিশেষ আৰু বেলেগ ধৰণে কোৱা নাই। উপায়ুক্ত মহোদয়ে যিখিনি নিয়ম, সেই নিয়মৰ মাজেৰে আমি কৰিব, আমি সকলোৱে সেই ধৰণে এটা চিন্তা চৰ্চা কৰি আগন্তুক দিনত আমি তেখেতসকলক ৱেলকাম জনাম। যিহেতু মুখ্যমন্ত্ৰীয়ে এটা কথা ঘোষণা কৰিছিলে যে 2027 চনলৈকে ডিব্ৰুগড়তো বিধানসভা অধিৱেশন হ'ব বুলি কৈছিলে, অধিৱেশন এটা ছেশ্যন হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিয়ে গৈছে। MLA হোষ্টেলো হ'ব ইয়াত, গোটেইখিনি ইয়াত সকলোখিনি সা সুবিধা হ'ব। সেই ক্ষেত্ৰতো কিবা আলোচনা বা সেই ক্ষেত্ৰত কিবা আগবঢ়াৰ কিবা থাকিব নেকি? সেই গোটেইখিনি কথাই আমাৰ আলোচনা হৈছে, তৰপে আমাৰ আলোচনা হৈ আছে। আমি বিধানসভাৰ কক্ষটো আমি ক'ত বনাম, পবিত্ৰ বিধানসভা ক'ত হ'ব, কোনডোখৰ জেগাত হ'ব, কেনেকুৱা হ'ব, এই গোটেই বিষয়টো লৈ আমি তৰপে আলোচনা কৰি আছোঁ আৰু সেইখিনি হৈ উঠিলে আগন্তুক দিনত আমি এটা ব্যৱস্থা ল'ম। আৰু মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া কৈছে আমি 27ত আমি এইখিনি কৰাৰ এটা ব্যৱস্থা হাতত ল'ব, আৰু নিশ্চয় মই ভাবিছোঁ যে আমি 27ৰ শেষৰ ফালে হ'লেও আমি বিধানসভা এখন ডিব্ৰুগড়ত পাতিব পাৰিম। যদিও এনেকুৱা ধৰণৰ যিটো কেবিনেট হয় তাত উন্নয়নমূলক কথাবিলাকে পতাই যায়, তথাপিও সন্মুখত আমি দেখিছোঁ যে পঞ্চায়ত ইলেকশ্যন আছে বা আগন্তুক যি ইলেকশ্যন আহি আছে, সেইবিলাকও কিবা ৰণনীতি প্ৰস্তুতৰ কিবা থাকিব নেকি? তেনেকুৱা থকাৰ সম্ভাৱনা আছে নেকি? নহয়, চাওক, আমিতো ডে 1ৰ পৰা পঢ়োঁ। আমি ইলেকশ্যন হৈ গ'ল বুলিলে নেক্সট ডে পৰা আমাৰ অৰ্গেনাইজেশ্যনৰ কাম চলি থাকে। এতিয়া যোৱাকালি আমাৰ ৰাতি আমাৰ সভাপতি মহোদয়ে 2.5 ঘণ্টা সময় আমাৰ লগত ভিডিঅ' কনফাৰেঞ্চ কৰিছে, 2.5 hours। ঠিক আছে প্ৰশান্ত, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।